Hello, future officers. 22 এপ্ৰিল 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো কম্পিটিশ্যন কেয়াৰে অতি কম সময়ৰ ভিতৰত APSC প্ৰিলিমছৰ বাবে তৈয়াৰী কৰিবৰ বাবে আপোনালোকৰ বাবে লৈ আনিছে ক্ৰেছ কোৰ্ছ 3.0 যদি আগ্ৰহী তেনেহলে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে তাৰ উপৰি CSETৰ এটি কোৰ্ছ লৈ আনা হৈছে কেৱল মাত্ৰ 999 টকাত য'ত আপোনালোকে CSETৰ টেষ্ট সিৰিজ একেবাৰে ফ্ৰীতে লাভ কৰিবলৈ সক্ষম হ'ব যদি হে ইন্টাৰেষ্টেড তেনেহলে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব আৰু যদি হে আগন্তুক প্ৰিলিমছৰ বাবে আপোনালোকে টেষ্ট সিৰিজ ক্ৰয় কৰিব বিচাৰিছে তেনেহলে আপোনালোকৰ বাবে মডিউল হিচাপে ৰখা হৈছে 40 টেষ্টৰ এটা মডিউল এভেইলেবল আছে নতুবা 60 টেষ্টৰ মডিউলো আপোনালোকৰ বাবে এভেইলেবল আছে ইয়াত দিয়া কন্টেক্ট নম্বৰটিত অতি সোনকালে যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো আজিৰ মোষ্ট ইম্পৰ্টেন্ট টপিকছ সমূহলে প্ৰথমে আমি চাম জুডিশিয়েল ৰিভিউ GS2ৰ বাবে তাৰ পিছত লেণ্ডমাৰ্ক এগ্ৰিমেন্ট কিনো হৈছে আমি চাম তাৰ পিছত ইছৰোছ স্পেডিক্স মিছনৰ ওপৰত আমি অলপ আলোচনা কৰিম আৰু আমি আলোচনা কৰিম ইন্ডিজিনাছ স্যাটেলাইট নজলনো কি হয় আমি তাকে চাম প্ৰথমতে জুডিশিয়েল ৰিভিউ টপিক হিচাপে আনিছো আপোনালোকে নিশ্চয় এটা কথাত অৱগত ৰিসেন্টলি আমাৰ এটা কেছ প্ৰায় প্ৰতিদিনে আমি নিউজত দেখা পাই থাকো কেছটো হৈছে ষ্টেট অফ তামিলনাডু versus governor of Tamil Nadu. ইয়াৰ ওপৰত মই এদিন নিউজ এনালাইচিছটো এদিন কৰিছিলো য'ত আমাৰ তামিলনাডুৰ এক্সিকিউটিভে বিলছ পাছ কৰি থৈছে লেজিসলেচাৰে পাছ কৰি থৈছে কিন্তু গভৰ্ণৰে একো ইয়াৰ ওপৰত একচন লোৱা নাই প্ৰেসিডেন্টৰ বাবে ৰিজাৰ্ভ কৰি থৈ দিছে প্ৰেসিডেন্টৰো কোনো ধৰণৰ একচন নাই এই ক্ষেত্ৰত আমাৰ প্ৰেসিডেন্ট আৰু গভৰ্ণৰৰ ভেটো পাৱাৰ আৰ্টিকল 200 আৰু আৰ্টিকল 201 ৰ ওপৰত আমি আলোচনা কৰিছিলো আৰু এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে এই বিষয়ত মাত মাতিবলগীয়া হ'ল কিয় কাৰণ বহুত দিন পাৰ হৈ গ'ল বছৰ পাৰ হৈ গ'ল কিন্তু কোনো ধৰণৰ একচন যেহেতু লোৱা হোৱা নাই সেই কাৰণে সুপ্ৰিম কোৰ্টে এটা কথা কৈছে যে যেতিয়া পুনৰ এসেম্বলি যেতিয়া বিল এখন পাস কৰাৰ পিছত আপুনি উভতাই যদি পঠিয়াইছে আকৌ যদি এসেম্বলি পাস কৰে কিবাটো একচন লওক তো সুপ্ৰিম কোৰ্টে এটা টাইম ধৰি দিলে যে আপুনি এমাহৰ পৰা 3 মাহৰ ভিতৰত প্ৰেসিডেন্ট হওক গভৰ্ণৰ হওক তেওঁলোকে একচন লব লাগিব সো এই যেটো টাইম পিৰিয়ড ধৰি দিলে এই টাইম পিৰিয়ডটো ধৰি দিয়াকে লৈ পেলাই আমাৰ বৰ্তমানৰ উপৰাষ্ট্ৰপতি ভাইস প্ৰেসিডেন্ট জগদীপ ধনকাৰ তেখেতে কিছু কনসার্ন ৰেজ কৰিছে তেখেতে কৈছে যে বৰ্তমান সুপ্ৰিম কোৰ্টে তেওঁলোকৰ যি সুপ্ৰিম কোৰ্টৰ আৰ্টিকল 142 হে আৰ্টিকল 142 তেওঁলোকে নিউক্লিয়াৰ ৱেপনৰ নিচিনা ব্যৱহাৰ কৰিছে আৰ্টিকল 142 কি কয় আৰ্টিকল 142 কিছু মেটাৰত সুপ্ৰিম কোৰ্টৰ ইনভলভমেন্টৰ কথা কয় আৰু এই ক্ষেত্ৰত according to the vice president এয়া হৈছে সুপ্ৰিম কোৰ্টৰ জুডিশিয়েল overreach যত সুপ্ৰিম কোৰ্টে যত আমাৰ সংবিধানে আমাৰ ৰাষ্ট্ৰপতি বা গভৰ্ণৰৰ বাবে কোনো ধৰণৰ টাইম বাউন্ড একো কৰি দিয়া নাই সেই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে যদি এমাহৰ পৰা 3 মাহৰ ভিতৰত একচন লবলৈ এটা টাইম ধৰি দিছে that is an example of judicial overreach বুলি ভাইস প্ৰেসিডেন্টে কৈছে এই ক্ষেত্ৰত বিভিন্ন জনৰ বিভিন্ন মতামত বহুতে সুপ্ৰিম কোৰ্টক সাপোৰ্টও কৰিছে বহুতৰ মতে সুপ্ৰিম কোৰ্টৰ যি ডিসিশন সুপ্ৰিম কোৰ্টৰ এই ডিসিশন ইজ এ ল্যান্ডমার্ক ডিসিশন কেশৱানন্দ ভাৰতী ডিসিশনক যেনেকে যি দৰে আমি ল্যান্ডমার্ক ডিসিশন বুলি কওঁ সুপ্ৰিম কোৰ্টৰো এই যেটো ডিসিশন দুইজনীয়া জাজ এই যে ডিসিশন ললে তেওঁলোকৰ এই ডিসিশনটো খুবেই ল্যান্ডমার্ক ডিসিশন বুলি এই কাৰণেই কৈছে কাৰণ যত আমাৰ সংবিধানে কিছু ক্ষেত্ৰত পিছ পৰি আছে কাৰণ আমাৰ সংবিধান কোন কাহানী বাই হৈছে আৰু সেই সময়ৰ দেশৰ কথা বেলেগ আছিল বৰ্তমান আমাৰ ইম্পৰ্টেন্ট হৈছে আমি বৰ্তমান ফেডাৰেলিজমত আমি খুব বেছি ফোকাস কৰো বৰ্তমানৰ সিস্টেম বেলেগ তো কৰবাত যদি কনস্টিটিউশনে যদি কিবা এটা ভুল কৰি থৈ দিছে বা আমাৰ কিবা যদি কৰবাত কিবা লুপ হোল আছে এই বস্তুবোৰ আমাৰ সুপ্ৰিম কোৰ্ট হক বা কোৰ্টে এই বস্তুবোৰ লব পাৰে সো ইট হ্যাজ দা এবিলিটি ফৰ জুডিশিয়েল ৰিভিউ সেই কাৰণে আমি বেসিক স্ট্ৰাকচাৰ বুলি কওঁ
আৰু এই বেসিক স্ট্ৰাকচাৰৰ কথাটো আমাৰ কেশৱানন্দ ভাৰতী কেছতে আহিছিলে জুডিশিয়াল ৰিভিউক বেসিক স্ট্ৰাকচাৰ বুলি কোৱা হৈছে আজি কনস্টিটিউশন হওক বা কিবা আইন যদি আমাৰ এক্সিকিউটিভেও যদি কিবা পাছ কৰিছে সকলো ক্ষেত্ৰত আজি এটা চেক কৰিবৰ বাবে ক্ৰস চেক কৰিবৰ বাবে আমাৰ জুডিশিয়াল ৰিভিউ খুবেই প্ৰয়োজনীয় আনকনস্টিটিউশনাল লজ সমূহ ইনভ্যালিডেট কৰা হ'ব ফান্ডামেন্টাল ৰাইটস প্ৰটেক্ট কৰা হয় আৰু হেহে জুডিশিয়াৰি কোৱা হয় গাৰ্ডিয়ান অফ দি কনস্টিটিউশন প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস The Supreme Court of India can issue a writ of mandamus to the president or a governor in case of inaction. Statement number 1. Article 142 of the Constitution empowers the president to grant pardon to any person. Judicial review has been held to be a part of the basic structure of the Constitution. এই তিনিওটা ষ্টেটমেন্টৰ ভিতৰত আপোনালোকে শুদ্ধ উত্তৰটো আমাক বিচাৰি উলিয়াই দিব লাগে প্ৰশ্নটি অকণমান আপোনালোকে ভিডিঅ'টি পজ কৰি প্ৰশ্নটি ভালদৰে চাই পেলাই আপোনালোকে আমাক উত্তৰটি কমেন্ট সেকশনত জনাবলে নাপাহৰিব ইয়াৰ পিছত আমি আগবাঢ়িছো পিছৰটো নিউজলে ল্যান্ডমাৰ্ক এগ্ৰিমেন্ট WHO ৰ পেন্ডেমিক এগ্ৰিমেন্ট এখন ফাইনেলাইজ কৰা হৈছে প্ৰায় আমাৰ পেন্ডেমিকৰ 3.5 বছৰৰ পিছত প্ৰায় 13টা মান নেগোসিয়েশন হৈছে 13খনমান মিটিং হৈছে এই 13খনমান মিটিংৰ পিছত আমাৰ এপ্ৰিলৰ 16 তাৰিখৰ দিনাখন পেন্ডেমিক এগ্ৰিমেন্ট এখন WHO ফাইনেলাইজ কৰিছে আৰু এই গুটেই ড্ৰাফটিং প্ৰসেস কোনে কৰিছে ইন্টাৰ গভৰ্নমেন্টাল নেগোসিয়েশন বডি INB বুলি কোৱা হয় তেওঁলোকে এই গুটেই বডি এই কামখিনি তেওঁলোকে ড্ৰাফট কৰিছে আৰু আপকামিং ওয়াৰ্ল্ড হেলথ এসেম্বলিত এই এগ্ৰিমেন্টখন প্ৰেজেন্ট কৰা হ'ব এডপশনৰ বাবে এতিয়া কেলে এই পেন্ডেমিক এগ্ৰিমেন্ট গুৰুত্বপূৰ্ণ কাৰণ আমি খুব সাংঘাতিক মাৰাত্মক বুলি নকও বাট আমাৰ বিভিন্ন ক্ষেত্ৰত ক্ষতিকাৰক ৰূপত আমি পেন্ডেমিক দেখা পালো সেই কাৰণে ভৱিষ্যতলৈ যাতে আৰু এনে ধৰণৰ সিচুৱেচন যাতে আমি ফেস কৰিবলগীয়া নহয় তাৰ বাবে এখন এগ্ৰিমেন্ট লৈ অনা হৈছে তাৰ উপৰি আমাৰ যিবোৰ ডেভেলপড গ্লোবাল নৰ্থ মানে ডেভেলপড আৰু ডেভেলপিং নেশন সমূহৰ মাজত যি এটা বেৰিয়াৰ আছে সেই বেৰিয়াৰটো যাতে আমি নাইকা কৰিব পাৰো সেই ক্ষেত্ৰৰ বাবে সেইবাবে এই এগ্ৰিমেন্টখন লৈ অনা হৈছে এই ক্ষেত্ৰত এটা ডাঙৰ কনসাৰ্ন যেহেতু WHO ৰ পৰা US উলাই গৈছে বাহিৰ হৈছে জানুৱাৰী মাহতে এটো এটা বিৰাট ডাঙৰ এটা লক্ষণীয় বিষয় এটা এই এগ্ৰিমেন্টখনত ইম্পৰ্টেন্ট ডিসিশনস যদি আমি চাও এটা ইম্পৰ্টেন্ট ডিসিশন লোৱা হৈছে যাক কোৱা হৈছে ইউনিভাৰ্সাল প্ৰটেকচন অফ হেলথ কেয়াৰ ওয়াৰ্কাৰ্স যিসকল হেলথ কেয়াৰ ওয়াৰ্কাৰ্স মানে ডক্টৰ নাৰ্স আৰু অন্যান্য আমাৰ মেডিকেল হেড থকা ব্যক্তিসকল হেলথ কেয়াৰ ওয়াৰ্কাৰ্স তেওঁলোকৰ সুৰক্ষাও খুব মেটাৰ কৰে কাৰণ তেওঁলোক থাকিলে আমি সুস্থ সবল হৈ থাকিব পাৰিম দিস ইজ সামথিং which have been agreed in the article তাৰ পিছত পেথোজেন এক্সেছ এণ্ড বেনিফিট শেয়াৰিং PABS সিস্টেম আজি দেশসমূহে নিজৰ ৰাষ্ট্ৰত হোৱা কিছু ভাইৰাছ বেক্টেৰিয়া বা জীৱাণু ইত্যাদিৰ যিবোৰ ডেটা সেই ডেটা বা স্যাম্পলছ সমূহ শেয়াৰ কৰাৰ বিষয়ে কোৱা হৈছে তাৰ উপৰি ডায়াগনোসিস ভ্যাকচিন ট্ৰিটমেন্ট সকলোৰে ওপৰতো আলোচনা কৰা হৈছে ফাৰ্মা কমিটমেন্ট ফাৰ্মাসিউটিক্যাল কোম্পানীজ বিলাকক কোৱা হৈছে যে পেন্ডেমিক ৰিলেটেড প্ৰডাকচনৰ ক্ষেত্ৰত 10% at least donate কৰিবৰ কাৰণে আৰু কিছু 10% তেওঁলোকৰ মেডিসিন যাতে এফৰ্ডেবল মানে খৰচত এটা মানে সাধাৰণ মানুহেও কিনিব পৰা খৰচত যাতে তেওঁলোকে যোগান ধৰে খুব ইম্পৰ্টেন্ট টেকনলজি ট্ৰান্সফাৰ এগ্ৰিমেন্ট আজি ভ্যাকচিন টেকনলজি শেয়াৰ কৰাক লৈ পেলাই কিছু সমস্যা হৈ আছিল কিন্তু এটা লাহেকে টেকনলজি ট্ৰান্সফাৰৰ দিশত আহিলে মানে আজি মই যদি কিবা এটা নতুন উপায়েৰে ভ্যাকচিন এটা নিৰ্মাণ কৰিছো মোৰ যি আইডিয়া সেই আইডিয়া যাতে মই সকলোৰে লগত মানে যি সকল কোম্পানী আছে অন্য দেশৰ হৈতেও যাতে মই শেয়াৰ কৰো যাতে আমি বিকজ হিউম্যান লাইভস ম্যাটাৰ আ লট right to life কথা আহি যায় নেক্সট প্ৰমোটিং লোকাল প্ৰডাকশন আজি সকলো দেশে নিজাববীয়াকে লোকাল প্ৰডাকশনত ফোকাস কৰা উচিত তেতিয়া কি হ'ব তেতিয়া হলে ওভাৰঅল আমি গুটেই বস্তুবোৰ এটা এফৰ্ডেবল ৰেটত আমি পাবলে সক্ষম হ'ম ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি ৰাখিছো কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস ৰিগাৰ্ডিং দ্য WHO পেন্ডেমিক এগ্ৰিমেন্ট ফাইনেলাইজড
Statement number 1, it guarantees all countries automatic access to vaccines and treatments developed from shared pathogen samples. It mandates pharmaceutical companies to donate 50% of their production to WHO. It replaces voluntary technology transfer with transfer on mutually agreed terms. Video to alop pause kori pelai amak shuddha uttor di janabole napahoribo. এইখানে জনাই থওঁ যে যদিহে আপোনালোকে কেৱল CSET-ৰ টেষ্ট সিৰিজৰ বাবে আগ্ৰহী তেনেহলে 10টা টেষ্ট একেবাৰে কম দামতে 149 rupees-ত লাভ কৰিবলৈ সক্ষম হ'ব পলম নকৰি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে কম্পিটিশন কেয়াৰে শিলপুখুৰী চেণ্টাৰত এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম লৈ আনিছে য'ত প্ৰিলিমছ মেইনছ তথা ইন্টাৰভিউৰ বাবে আপোনালোকে সঠিক গাইডেন্স পাবলৈ সক্ষম হ'ব 1-to-1 গাইডেন্স আপোনালোকক দিয়া হ'ব আমাক যোগাযোগ কৰিবলৈ তলত দিয়া নম্বৰটি প্ৰভাইড কৰা আছে ইয়াৰ পিছত আমি আহিছো ইছৰোছ স্পেডিক্স মিশন স্পেডিক্স মিশন কি হয় স্পেডিক্স মিশন আসলতে নিউজত এই কাৰণে আহিছে কাৰণ আমাৰ স্পেডিক্স মিশনৰ আন্ডাৰত সেকেন্ড স্যাটেলাইট ডেটা ডক কৰা হৈছে সেই কাৰণে তো স্পেডিক্স কি হয় স্পেডিক্স মিশন হৈছে ইটস আ ডকিং মিশন ডকিং মানে কি জানে নে ডকিং মানে হৈছে কিবা এটা বস্তু আন এটা বস্তুৰ সৈতে ফিট হোৱা আজি ধৰক এটো এটা বস্তু এই বস্তুটো এনেকুৱা এটা বস্তুৰ সৈতে ফিট যেতিয়া হ'ব তাকে আমি ডক হোৱা বুলি কওঁ ঠিক আছে তো আমাৰ স্পেডিক্স মিশন মানে স্পেস ডকিং এক্সপেৰিমেন্ট এই স্পেস ডকিং এক্সপেৰিমেন্টৰ এটা স্যাটেলাইটৰ নাম ৰখা হৈছে চেজাৰ য'ত ডক হ'ব আৰু এটাৰ নাম আচ্ছা য'ত ডক হ'ব তাৰ নাম হৈছে টাৰ্গেট যিয়ে ডক কৰিব যিয়ে যাব তাৰ নাম হৈছে চেজাৰ যিয়ে চেজ কৰি যাব তাৰ নাম হৈছে চেজাৰ আৰু য'ত যাব ডেষ্টিনেশন ইজ দা টাৰ্গেট দুটা স্যাটেলাইট এটাৰ নাম টাৰ্গেট এটাৰ নাম চেজাৰ তো প্ৰথমটো ডকিং আমাৰ এই বছৰৰ জানুৱাৰী 16 তাৰিখে কৰা হৈছিল তাছ আকৌ আনডকিং কৰা হল কাৰণ আমি খোলা মিলা কৰিব চাব পাৰিব লাগিব মাৰ্চৰ 13 তাৰিখে আনডকিং কৰিলে মানে খুলিলে আকৌ কালি সেকেন্ড টাইম আকৌ ডকিং কৰিছে এটা কেলে ডকিং ইম্পৰ্টেন্ট ডকিং এই কাৰণে ইম্পৰ্টেন্ট কাৰণ আমি ভাৰতে নিজাববীয়াকৈ আমাৰ এটা স্পেস ষ্টেচন এটা আমি এইম কৰিছো যাৰ নাম হ'ব ভাৰতীয় অন্তৰিক্ষ ষ্টেচন আমাৰ ভাৰতীয় অন্তৰিক্ষ ষ্টেচন নিৰ্মাণ কৰিবৰ কাৰণে ডকিং খুবেই ইম্পৰ্টেন্ট তাৰ উপৰি আমাৰ অন্যান্য মিশন সমূহ যেনে আমি চন্দ্ৰত এবাৰ গৈ পেলাই আমি চন্দ্ৰৰ পৰা স্যাম্পলছ লৈ আনিম তাৰ কাৰণে ডকিং ইম্পৰ্টেন্ট আজি কৰবাত যদি কিবা স্যাটেলাইট ইত্যাদি যদি ৰিফিউল কৰিবলগীয়া হয় কৰবাত যদি কিবা ৰিপেয়াৰ কৰিবলগীয়া হয় তাৰ কাৰণে ডকিং ইম্পৰ্টেন্ট ৰিইউজেবল স্যাটেলাইটছৰ কাৰণে ডকিং ইম্পৰ্টেন্ট বিভিন্ন ক্ষেত্ৰত স্পেস ডকিং খুবেই গুৰুত্বপূৰ্ণ আৰু ডকিংৰ ক্ষেত্ৰত we are the fourth country US ৰাছিয়া চাইনা আৰু ভাৰতে সাকসেসফুলি ডকিং এক্সপেৰিমেন্ট কৰিব পাৰিছে বাকি তিনিখন দেশ US ৰাছিয়া আৰু চাইনা বাৰু ডকিংই নহয় তেওঁলোকে বহুখিনি আগবাঢ়ি গৈছে আমাৰ তুলনাত আমি ডকিং কৰিবলৈ সক্ষম হওঁ তেনেহলে আপোনালোকৰ বাবে এটি প্ৰশ্ন what's the objective of ISRO SpaceX mission মই আপোনালোকক ক'লৱে Mars exploration in space docking experiment solar observation নে satellite navigation উত্তৰটি আমাক জনাবলে নাপাহৰিব যদিহে আপোনালোকে আমাৰ অনলাইন গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে ওভাৰঅল প্ৰিলিমছ মেইনছ তথা ইন্টাৰভিউৰ বাবে এটি অনলাইন গাইডেন্স প্ৰগ্ৰাম লাভ কৰিবলৈ সক্ষম হ'ব তাৰ বাবে তলত দিয়া কন্টাক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে তাৰ উপৰি কম্পিটিশন কেৰে প্ৰতি শনিবাৰে এটি কাৰেন্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে যি কেৱল মাত্ৰ 10 টকাত আপোনালোকে এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব পলম নকৰি আমাক যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো আজিৰ শেষৰটো নিউজলে ইন্ডিজিনাছ স্যাটেলাইট নজল ইন্ডিজিনাছ স্যাটেলাইট নজল আসলে স্যাটেলাইট ব্লকৰ কাৰণে কিছু বস্তুৰ প্ৰয়োজন হয় এটা নজল বুলি কোৱা হৈছে আমি ইমান বছৰে ইম্পৰ্ট কৰি আছিলো কলম্বিয়াম ব্যৱহাৰ কৰি আছিলো আৰু আমি ইমান বছৰে ইম্পৰ্ট কৰি আছিলো এইবাৰ প্ৰথমবাৰৰ বাবে আমি নিজাববীয়াকৈ নজলটো বনাইছো নিৰ্মাণ কৰিছো যাক ষ্টেলাইট কোৱা হৈছে ষ্টেলাইট এলয় ব্যৱহাৰ কৰিছো নহলে আমি কলম্বিয়াম ব্যৱহাৰ কৰি আছিলো এবাৰ ষ্টেলাইট আৰি আমি নজল নিজে নিৰ্মাণ কৰিছিলো ইয়াৰ দ্বাৰা কি হ'ব ইয়াৰ দ্বাৰা প্ৰায় 90% আমাৰ কষ্ট কাটিং হৈ যাব যেহেতু ইন্ডিজিনাছ এই নজলটো প্ৰয়োজন হয় আমাৰ ৰকেট ইঞ্জিনৰ ক্ষেত্ৰত নজল এটা খুবেই প্ৰয়োজন এটা ফোর্স এটাৰে ৰকেটটো উঠে ন ফোর্স এটাৰে ৰকেটে আলটিমেটলি মিশন আৰম্ভ কৰে তাৰ বাবে নজল ইজ ভেৰি ইম্পৰ্টেন্ট ডাইৰেকশন স্পিড সকলোবোৰ ফোর্স গুটেইবোৰ কন্ট্ৰোল কৰিবৰ বাবে
এই নজল প্ৰয়োজন ইতিমধ্যে জনালোৱে আগতে আছিল কলম্বিয়াম এতিয়া আমি নিজাববীয়াকৈ ষ্টেলাইটৰ ব্যৱহাৰ কৰিছো ষ্টেলাইট কি আছে তাতে ক্ৰোমিয়াম নিকেল টাংষ্টেন আৰু আইৰণৰ ব্যৱহাৰ কৰা হৈছে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি with reference to beta thalassemia consider the following statements it's caused by mutations in the gene coding for alpha globin chains of hemoglobin an individual with a single mutated beta globin gene is typically symptomatic and requires regular blood transfusion. Homozygosity for the mutated beta globin gene results in severe anemia, usually detectable within the first year of life. Videoti অলপ pause কৰি পেলাই ইয়াত দিয়া অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটি বাছি উলিয়াই আমাক জনাবলে নাপাহৰিব আৰু কালিৰ আমাৰ যিসমূহ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আছে তাৰে উত্তৰসমূহ আমি চাওঁ আহক which of the following best describes the contribution of Assam tea to India's tea production definitely it's 60% which Ahom king led to the conquest against the Sutia kingdom during Queen Hoti Hadhani's reign মই কালি আপোনালোকক হিন্ট এটা দিছিলো দিহিঙীয়া ৰজা বুলি শুদ্ধ উত্তৰটি হৈছে সুহুংমুং দিহিঙীয়া ৰজা তেখেত দিহিঙীয়া ৰজা বুলিও জনাজাত Recently, two cheetahs named Prabhas and Pawak were relocated to which wildlife sanctuary in Madhya Pradesh? তেওঁলোকক আচলতে পুনৰ পৰা গান্ধী সাগৰলৈ লৈ যোৱা হৈছে হয়নে গান্ধী সাগৰ অভয়াৰণ্যলৈ লৈ যোৱা হৈছে এয়াই আছিল আজিৰ সবিশেষ যদিহে কিবা এনকুৱাৰী থাকে তেনেহলে ইয়াত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আই অসম